নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আজি এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পকা কঁঠালৰ লাড়ু কেনেকৈনো মই বনালোঁ তাকে অতি সহজ উপায়েৰে চাওঁচোন আহক। ৰেচিপিটো আৰম্ভ কৰোঁ আহকচোন। প্ৰথমে পকা কঁঠালখিনি এখন প্লেটত উলিয়াই লোৱা হ'ল। এতিয়া এটা মিক্সি জাৰত সেইখিনি দি ল'লোঁ। এচামুচ চেনি, লগত অলপমান নিমখ দি দিম। সোৱাদ অনুসৰি আপোনালোকে চাই ল'ব। এতিয়া চচপেন এটাত অলপ মিঠাতেল দি আপোনালোকে মিঠাতেলৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া তাত পকা কঁঠালৰ পেষ্টখিনি দি দিছোঁ। অলপ উতলিবলৈ লওঁতে তাত একাপ গাখীৰ, পগোৱা গাখীৰ দিছোঁ। একাপতকৈ কম চুজি দিছোঁ। আপোনালোকে পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই গোটেইখিনি ভালদৰে লৰাই থাকিব লাগিব, নহ'লে তলৰ পৰা লাগি যাব পাৰে। এইখিনি এতিয়া বেলেগ এটা পাত্ৰলৈ কাঢ়ি ল'ব লাগিব। হাতত মিঠাতেল অলপ লগাই লৈছোঁ, যিহেতু লাড়ুখিনি বনাবলৈ তেতিয়া সহজ হয়। এয়া চাওক কিমান ধুনীয়াকৈ লাড়ু হৈ গৈছে। আপোনালোকে হাতত ঘিউ সানি ল'ব পাৰে। এনেদৰে খাই চাবচোন, বৰ সোৱাদ হয়।